আজি যিখিনি অৰ্ডাৰ আছিলে সেই গোটেইবোৰ পেকিং কৰা হ'ল নহয়। মই যে এতিয়া চাবলৈও মন নগৈছে। আজি গাটো ইমান বেয়া লাগি আছে। তাতে আকৌ সেই অৰ্ডাৰ দুটা মই নিজে দিবলৈ যাম নহয়। তোমাক পঠিয়াম বুলি ভাবিছিলোঁ, কিন্তু কাষ্টমাৰে আকৌ মোকে লৈ যাবলৈ কৈছে যে, সেইটো কাৰণে তুমি নালাগে দিয়া। মই মানে সেইকেইটা দি পিনে আৰু বাহিৰে বাহিৰে ঘৰলৈ যামগৈ বুলি ভাবিছোঁ। তুমি অকলে পাৰিম বাৰু মই, আপুনি চিন্তা কৰিব নালাগে। আৰু আজি যিখিনি অৰ্ডাৰ আছিলে গোটেইখিনি মই ধুনীয়াকৈ পেকিং কৰি থৈছোঁ। 2-3বাৰকৈ চেক কৰিছোঁ বস্তুবোৰ চব ভালে আছেনে নাই। আপুনি নাচালেও একো প্ৰব্লেম নহয়। এতিয়া বস্তুকেইটা যিকেইটা দুটা দিবলৈ আছে মইতো গ'লো হয়, কাষ্টমাৰে এতিয়া আপোনাকে মাতিছে, গতিকে মই গ'লে আকৌ বেয়াও হ'ব যে। আপোনাৰ গাটো ইমান বেয়া দেখি মোৰ মনেই নগৈছে আপোনাক পঠিয়াবলৈ। বাইদেউ আপুনি নহ'লে সোনকালে ওলাই যাওক, তেওঁলোককো ফোন কৰি কৈ দিয়ক, নহ'লে গাটো ইমান ভাল নহয়, সোনকালে লৈ যাবলৈ। তাৰপিছত আপুনি ঘৰলৈ গুচি যাব। মই অকলে পাৰিম বাৰু। মই সেইটোৱে ভাবিছোঁ। হ'ব দিয়া, তুমি চিন্তা কৰিব নালাগে। দুটা বস্তুহে দিবলৈ আছে। মই কলটো কৰি লওঁ, তেওঁলোকক অকণমান সোনকালে আহিবলৈ কওঁ, গাটো বেয়া বুলি কৈ দিওঁ। তাৰপিছত তেওঁলোকক দি মেলি মই ঘৰলৈ গুচি যাম। ঘৰলৈ গ'লেও মোৰ চিন্তা লাগিয়ে থাকিব, তোমাক অকলে দি থৈ যাম এতিয়া। কিবাকিবি যদি এমাৰ্জেঞ্চি অৰ্ডাৰ আহি যায়, তুমি আকৌ পাৰিবানে নোৱাৰা? মই বাৰু ফোন কৰিম, যদি এমাৰ্জেঞ্চি কিবা আহে তেতিয়া কিবা এটা কৰিব লাগিব। ঠিক আছে হ'ব বাইদেউ, এমাৰ্জেঞ্চি কিবা আহিলে মই আপোনাক কল কৰি দিম। এনেও আহিলেতো কেকহে আহিব, গতিকে সেইখিনি পাৰিম। ঠিক আছে পম্পী। আৰু হেৰি, কেকৰ অৰ্ডাৰহে আহিব। আহিলে মানে মই ফ্ৰিজতে কেক কেইটা বনাই থৈ দিছোঁ ধুনীয়াকৈ। যদি অৰ্ডাৰ আহে তুমি কৰিবা, মোক কল কৰিবা। মই তোমাক অলপ ফোনতে দেখুৱাই মেলি কৈ মেলি দিম, ভিডিঅ' কল কৰিবা, হ'বনে? বাৰু মোৰ যিকেইটা দুটা অৰ্ডাৰ আছে সেইকেইটা উলিয়াই দিয়া। ঠিক আছে হ'ব জুলি বাইদেউ, যাওঁ। আপুনি গৈ থাকক, বেছি দেৰি এতিয়া ৰৈ থাকিব নালাগে। এনেও আপোনাৰ গাটো আজি বহুত বেয়া হৈ আছে। ৰ'ব মই সেইকেইটা কেককেইটা আনি দিছোঁ, আপুনি সোনকালে ঘৰলৈ গুচি যাব। বেচেৰি জুলি বাইদেউলৈ বেয়াই লাগিছে মোৰ, ইমান গা বেয়া, তথাপিও আজি বেকাৰীলৈ আহিছে। আকৌ সেই কাষ্টমাৰ কেইজনো কম নহয়। মই গ'লেনো কি হয়? এতিয়া তেওঁলোকে মতাৰ কাৰণে উপায় নাপাই জুলি বাইদেউ যাব লগা হৈছে। নহ'লেতো এতিয়া ঘৰলৈ গুচি গৈ পিনে ঘৰত আৰাম কৰিব পাৰিলে হয়। কিনো হৈছে জানো, বেয়াই লাগে কেতিয়াবা। বাৰু কাষ্টমাৰ কেইজনক বস্তুকেইটা দি দিলোঁ ভালে ভালে, এতিয়া শান্তি আৰু। নহ'লে তেওঁলোকে দেৰি কৰিলে মানে মই আকৌ ৰৈ থাকিব লাগিলে হয়। আজি কিনো হ'ল জানো, গাটো ইমান বেয়া লাগিছে, মূৰটো ইমান ঘূৰাই আছে। সোনকালে কেতিয়াকৈ ঘৰ গৈ পাওঁ আৰু বিছনাখনত পৰি দিওঁ তেনেকুৱাহে লাগিছে। আজি অট'বোৰো কি হ'ল জানো, এখনো দেখা নাই। কিনো কৰোঁ জানো, বৰ কিবা লাগিছে আৰু দেই। নোৱাৰিছোঁ আৰু ৰৈ থাকিবলৈ এনেকৈ। এইজনী আকৌ কোন ছোৱালী ৰাস্তাত এনেকৈ পৰি আছে যে? কি হ'ল বাৰু? ওচৰে পাজৰে কোনো নাইও। মই নামি গৈ চাব লাগে নে নালাগে বাৰু? আজিকালি আকৌ ভয়ো লাগে নহয় কাৰোবাক পটকেনে সহায় কৰিবলৈ, ফচাই দিয়ে বুলি ভয় নহয়। ছোৱালীজনী চিনি পাওঁ কিয় লাগিছে বাৰু? এবাৰ নামি পিনে চাই ন, যদি কোনোবা চিনাকি হয় এনেকৈ এৰি থৈ যাবলৈ বেয়া হ'ব নহয়। কিবা হৈছে? আৰে এইজনীতো জুলি হয়। তাই ইয়াত এনেকৈ পৰি আছে যে, কি হ'ল বাৰু? গড, মই সোনকালে তাইক এতিয়া মেডিকেল লৈ যাব লাগিব। নিশ্চয় তাইৰ গা চা বেয়া হৈ আছে, নহ'লে সেনেকৈনো তলত পৰি যায় নে? সেই ভগৱান, ভাল যে মই এইফালে আহি পালোঁ, নহ'লেতো ইয়াত কোনো মানুহ দুনুহ নাই। তাই এনেকৈ পৰি থাকিলে হয় আৰু কোনো গমেই নাপালে হয়। কিমান দেৰিত গাড়ী এখন আহিলে হয় আৰু। আজি আকৌ গাড়ীবোৰো কম চলিছে নহয়। সোনকালে তাইক মই মেডিকেল লৈ যোৱাই ভাল হ'ব। মোৰতো ইমান ঘূৰাইছে, সোনকালে মোৰ ঘৰলৈ লৈ যোৱা, সোনকালে। জুলি, চিন্তা নকৰিবা তুমি, মই আছোঁ নহয় তোমাৰ ৰাজীৱ। তোমাক একো হ'বলৈ নিদিয়ে, একদম টেনশ্যন নল'বা। মই এতিয়া তোমাক মেডিকেল লৈ গৈছোঁ। মেডিকেল লৈ যোৱাৰ পিছত ডক্টৰে চেক কৰিলে সকলো ঠিক হৈ যাব। তুমি চিন্তা নকৰিবা, যেতিয়ালৈকে মই তোমাৰ লগত আছোঁ তোমাক মই একো হ'বলৈ নিদিওঁ। আমি এতিয়া মেডিকেল যাম ব'লা। ডক্টৰ, আপুনি সোনকালে কওক, জুলি ঠিকে আছে নহয়? বেছি একো মানে প্ৰব্লেম চিৰিয়াছ নহয়তো? তাই কিয় এনেকৈ পৰি গৈছিলে বাৰু? মোৰ বহুত টেনশ্যন হৈছে, সোনকালে আপুনি কওকচোন। ৰ'বা ডেকা ল'ৰা, তুমি ইমান বেছি টেনশ্যন নল'বা। তোমাৰ গাৰ্লফ্ৰেণ্ডৰ একো হোৱা নাই। তাই আচলতে এইকেইদিন চাগে ভালকৈ টোপনি হোৱা নাই, কমজোৰ হৈ আছিলে। আৰু লগতে সেইটো কাৰণে মূৰ ঘূৰালে যে, মূৰ ঘূৰোৱাৰ কাৰণে তাই এনেকৈ ঢলি পৰিল। বিশেষ একো হোৱা নাই। একদম মানে মই ভাল মেডিচিন লিখি দিছোঁ, তুমি সেইকেইটা লৈ দিলে টাইমমতে সেইকেইটা ল'লে মানে সোনকালে ভাল পাব। সঁচাকৈ দেই, তোমাৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে তোমাৰ চিন্তা দেখি ভাল লাগিছে মোৰ। ডক্টৰ, এয়া আপুনি কি কৈছে? এওঁ মোৰ কোনো নহয়। জাষ্ট মই ৰাস্তাত মোৰ ঘৰত পৰি গ'লোঁ, তেওঁ দেখিলে আৰু মোক মেডিকেল লৈ আহিলে। কাৰণ তাত আজি ইমান মানুহ দুনুহ নাছিলে, গাড়ীও কম চলিছে। সেইটো কাৰণে এওঁ মোক দেখিলে আৰু লগালগ ইয়ালৈ লৈ আহিলে।
সিমানে মই এওঁক চিনি নাপাওঁ দেই এওঁৰ গাৰ্লফ্ৰেণ্ড হোৱাটোতো দূৰৰে কথা বাৰু ডক্টৰ আপুনি মোক প্ৰেছক্ৰিপশ্যনখন দিয়ক মই দৰৱকেইটা নিজে লৈ ল'ম হ'ব মই আছোঁ কাৰণে তুমি লাজ কৰিছা ন হ'ব দিয়া একো নাই মই চব বুজি পাওঁ কোন কি হয় কি নহয় তুমি যিমান ক'লেও সঁচাটো আৰু মিছা হৈ নাযায় নহয় বাৰু ৰ'বা তোমাৰ প্ৰেছক্ৰিপশ্যনখন মই দি আছোঁ যিকেইটা মেডিচিন আছে সেইকেইটা টাইম টু টাইম ল'বা সোনকালে ভাল হৈ যাবা আৰু খোৱা বোৱা অলপ টাইমত ভালকৈ কৰিবা আৰু টাইমত শুবা জুলি তুমি এতিয়া ঠিকে আছাতো তুমি ঘৰলৈ অকলে যাব পাৰিবা জানো এটা কাম কৰোঁ নহ'লে মই তোমাক ঘৰত থৈ আহোঁগৈ এনেও তোমাৰ মূৰ ঘূৰাই আছিলে আকৌ যদি অকলে গুচি যোৱা ৰাস্তাত আকৌ মূৰ চুৰ ঘূৰালে কি কৰিবা মই ৰিস্ক ল'ব নোৱাৰোঁ গতিকে তুমি মোৰ লগত ব'লা মই তোমাক ঘৰত থৈ বাহিৰে বাহিৰে মোৰ নিজৰ কামত ছাৰ গুচি যাম ৰাজীৱ মই প্ৰব্লেমত আছিলোঁ সেইটো কাৰণে তুমি মোক হেল্প কৰিলা তাৰ কাৰণে থেংক ইউ ছ' মাছ তুমি যে ভাল মোক তাতে এৰি থৈ গুচি নগ'লা সিমানখিনি নকৰাৰ কাৰণে থেংকছ কিন্তু এতিয়া মই ঘৰলৈ যাব পাৰিম এনেও ডক্টৰে মোক ট্ৰিটমেণ্ট কৰিলে এতিয়া মই সুস্থই আছোঁ মেডিচিনকেইটা মই ল'লোৱেই টাইম টু টাইম খেলে মানে সোনকালে ভাল হৈ যাম গতিকে তুমি আৰু মোক লৈ টেনশ্যন ল'ব নালাগে যিমানখিনি কৰিলা এতিয়ালৈকে সেইখিনিয়ে বহুত মই অকলে ঘৰলৈ যাব পাৰিম আৰু মই নিবিচাৰোঁ তোমাক মোৰ লগত দেখাৰ লগে লগে আকৌ তোমাৰ গাৰ্লফ্ৰেণ্ড আৰু তোমাৰ মায়ে মোক ভুল বুজক আৰু মোৰ বেকেৰীত আহি আকৌ বেলেগ কিবা কাম কৰক সেইটো কাৰণে মই অকলে যাম জুলি তুমি তেনেকৈ কিয় কৈছা তোমাক মই তাত তেনেকৈ এৰি থৈ কেতিয়াও নাযাওঁ সেইটো হ'বই নোৱাৰে আৰু তোমাৰ কিবা প্ৰব্লেম হ'লে মই সদায় তোমাৰ লগত থাকিম তোমাক হেল্প কৰিম তোমাৰ প্ৰব্লেমত কেতিয়াও পৰিবলৈ নিদিওঁ আৰু মই আজি তোমাক হেল্প কৰাৰ কাৰণে তুমি মোক থেংকছ ক'ব নালাগে সেয়া মই যেনেকৈ হ'লেও কৰিলোঁ হয় কিন্তু তুমি অকলে যাব নালাগে নেকি মই তোমাক ঘৰত থৈ আহোঁ মা আৰু সেই বাৰ্বিৰ কথা তুমি টেনশ্যন নল'বা তেওঁলোকে কি ভাবে নাভাবে তাক লৈ মই একো টেনশ্যন নলওঁ টেনশ্যন নল'ম আৰু মই ৰাজীৱ তুমি এইবোৰ কথা কৈছা তুমি চাগে পাহৰিলা তোমাৰ মায়ে মোৰ লগত কি কৰিলে সেইকাৰণে তুমি ইমান ইজিলি ক'ব পাৰিছা যে মই একো টেনশ্যন ল'ব নালাগে কিন্তু তোমাৰ লগত যোৱা মানেই মোৰ কাৰণে এটা ডাঙৰ প্ৰব্লেম ৰৈ আছে আগত গতিকে তোমাৰ লগত নোযোৱাটোৱে মোৰ কাৰণে ভাল হ'ব মই আকৌ ৰিস্ক ল'ব বিচৰা নাই মোৰ বেকাৰীখনক লৈ ইমান কষ্ট কৰি মই সেইখন ষ্টাৰ্ট কৰিলোঁ আৰু তোমাৰ মায়ে সেইবোৰ যি কৰিলে নহয় বহুত লোকচান হৈ গ'ল মোৰ এতিয়া আৰু মই তেনেকুৱা কিবা প্ৰব্লেম হোৱাটো বিচৰা নাই গতিকে তুমি যিমান পাৰা মোৰ পৰা আঁতৰিয়ে থাকিবা মই মিছামিছিকৈ আকৌ প্ৰব্লেমখন গোটাই ল'ব বিচৰা নাই ঠিক আছে জুলি তুমি যদি তেনেকেই ভাবিছা তেতিয়াহ'লে হ'ব দিয়া তুমি যোৱা ঘৰলৈ আৰু মোৰ কাৰণে তোমাক কেতিয়াও প্ৰব্লেমত পৰিবলৈ নিদিওঁ তুমি চিন্তা নকৰিবা হ'ব দিয়া ভালকৈ যাবা আৰু যদি বেয়া নোপোৱা ঘৰ গৈ ঠিক পালে আছে মানে হ'ব দিয়া মোক মই যাওঁ মেছেজ এতিয়া এটা হ'লেও কৰি দিবা আৰু মেছেজ কৰিবলৈ তোমাৰ নম্বৰ মোৰ ওচৰত নাই বাই